নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এই পত্ৰখনৰ জৰিয়তে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰিছে। হয় বাইদেউসকল, যিকেইটা সিদ্ধান্তৰ কথা আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় বাইদেউসকল, প্ৰথমতে চাব সিদ্ধান্তসমূহ। প্ৰথমটো সিদ্ধান্ত আছে দাবী আদায় নোহোৱালৈকে অসহযোগ কাৰ্যসূচী চলি থাকিব। খ নম্বৰত কৈছে লোকসভা নিৰ্বাচনৰ আচৰণ বিধি প্ৰয়োগ হৈ থকা দিনলৈ অংগনবাড়ী কেন্দ্ৰ খোলা ৰাখি শিশুসকলক প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হ'ব, কিন্তু কোনো ধৰণৰ পোষণ ট্ৰেকাৰৰ কাম কৰা নহ'ব, কোনো ৰিপৰ্ট দিয়া নহ'ব, কোনো চৰকাৰী বা বিভাগীয় সভা সমিতিত যোগ দিয়া নহ'ব। গ নম্বৰত কৈছে বিয়লৰ কাম কৰা সংগ্ৰামী সতীৰ্থসকলক উক্ত কামৰ পৰা বিৰত থাকিবলৈও আজি অনুষ্ঠিত ৰাজ্যিক সাধাৰণ সভাই পৰামৰ্শ দিয়ে। একেদৰে অসহযোগ চলি থকা সময়ত সকলো প্ৰকাৰৰ চৰকাৰী কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ঘ নম্বৰত কৈছে হিতাধিকাৰীৰ বাবে অহা খাদ্যবস্তু কেন্দ্ৰত আহি যোগান ধৰিলে কেৱল THR সেৱা প্ৰদান কৰা হ'ব। ঙ নম্বৰত কৈছে ২৭ মাৰ্চৰ পৰা ২৯ মাৰ্চৰ ভিতৰত চৰকাৰী মোবাইলবোৰ প্ৰকল্প কাৰ্যালয়ত জমা দিব লাগিব। জমাকাৰীৰ তালিকা প্ৰকল্প সম্পাদিকা বা সভানেত্ৰীয়ে প্ৰস্তুত কৰি ৰাজ্যিক কমিটিক জমা দিব লাগিব। ৬ নম্বৰত কৈছে অসহযোগ কাৰ্যসূচী চলি থকা সময়ত অৰ্থাৎ ৪ জুনলৈ প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব লাগিব। ৬ নম্বৰত কৈছে ৰাজ্যিক কমিটিৰ ফালৰ পৰা ৰাইজলৈ দিয়া গুহাৰি আৰু চহী সংগ্ৰহ কাৰ্যসূচী কোনখন জিলাই কিমান কৰিছে তাৰ এটা হিচাপ ৰাজ্যিক কমিটিক ৰিপৰ্ট দিব লাগিব। জ নম্বৰত কৈছে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ৭ দিনৰ পিছত অৰ্থাৎ সম্ভাৱ্য ১২ জুনত দিছপুৰ চলো অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ন্যায্য দাবী পূৰণৰ স্বাৰ্থত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপোনালোকে নিজৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।